এজন চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী এলাগী আৰু সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটা ল'ৰা আছিল, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা। তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী আৰু তাইৰ ল'ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল। তিৰোতা হেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। ৰাতিপুৱা তেজা আৰু কানায়ে কৰকৰা পইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায়। কিন্তু তুলাই মাকে সৈতে ৩ তেলনি মাৰি খায়, ভাল কাপোৰ কানি পিন্ধি মহাসুখে থাকে। গিৰিয়েকে হাল কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে লাগি সৰুজনী ঘৈণীয়েকে গিৰিয়েকক টপত ভাত, টপত আঞ্জা, নানা ৰকমৰ ভজা খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে। কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাব কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়। বাস্তৱিকতে দুপৰীয়া হাল কোৰ বাই তাইৰ পইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ টপত আঞ্জা তেনে ভাল নালাগে। লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰ পৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে। সেই দেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰ পৰা আঁতৰাব এই কথা ভাবিবলৈ ধৰিলে। এদিন লাগীয়ে এলাগীক জাকৈ বাবলৈ মাতি লৈ গল। লাগীৰ জাকৈত কেঁকোৰা, কুচিয়া, আঙুলি চেপা আদি উঠিল। এলাগীৰ জাকৈত কুৰি, চেনি, লাচুন, ভাঙোন আদি ভাল ভাল মাছ উঠিল। এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল। চকাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰ পুখুৰীৰ দলঙত উঠিল। লাগীয়ে এলাগীক কলে, বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া। ককা আৰু মলিৰে তাঁতৰি বান্ধিছে, মোৰ ঘঁহা হৈ গলে তোমাৰ পিঠিখনো মই ঘঁহি দিম। লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকোঁতেই বৰ কাছ হগৈ বুলি তাইক মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে। তাৰ পিছত এলাগীৰ জকাইখন তাই গছকি ভাঙিবলৈ দলিয়াই দিলে আৰু তাই ঘৰলৈ গুচি আহিল। এই কথা কোনেও নেদেখিলে, কোনেও নাজানিলে। মাকক নেদেখি এলাগীৰ ল'ৰা ছোৱালী হালে সুধিলে, মাহী মাহী, আমাৰ আই কলৈ গল দেখিছিলানে? মাহীয়েকে সিহঁতক জোকাৰি মাৰি কলে, মই কেনেকৈ কম তহঁতৰ মাৰে কলৈ যায়? কিবা মোক সুধি যায়নে? গিৰিয়েকে লাগীৰ ভয়ত এলাগীক বৰকৈ বিচাৰ নকৰিলে। সি ভাবিলে তাই কৰবাত কিবা হৈ মৰিল। ল'ৰা ছোৱালী হালে মাকক বিচাৰি বিচাৰি কতো নাপাই কান্দি কাটি থাকিল। পিছদিনা পুৱা সিহঁতে নিয়মিত মতে গৰু ৰাখিবলৈ গল, কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব। এইদৰে সিহঁতে মনৰ বেজাৰত কান্দি কাটি গৰু ৰখি ফুৰোতে এদিন ৰ'দত সিহঁতৰ বৰ পিয়াহত লগাত সেই বৰ পুখুৰীটোৰ পাৰৰ পৰা পানী খাবলৈ গল। ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান। এনেতেই সিহঁতৰ মাক বৰ কাছজনীয়ে পানীৰ পৰা বামলৈ উঠি আহি সিহঁতক মাতিলে, মোৰ মইনা, তেজা আৰু কানাই, মাহীয়েৰাই মোক ইয়াতে গটা মাৰি পেলাই বৰ কাছ হ বুলি বৰ কাছ কৰি গুচি গল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুঁৱৰীৰ পৰা পৰমান আনিছো, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নকবি, মাহীয়েৰাই গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি এইদৰে খাই যাবিহি। মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই আটাই ঘৰলৈ গুচি আহিল। সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকন হৈ উঠিল। মাহীয়েকে সিহঁতৰ শ্ৰীবৃদ্ধি দেখি ভাবিলে, মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ, অথচ ইহঁতে দিনে দিনে চিকুণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোম যেন হৈছে। মোৰ তুলাক ইমানকে খুৱাওমিনি খুৱাও, তেতিয়াও দেখোন তাই এনেকুৱা হব নোৱাৰে। ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় কপাত কিবা খায়। ইয়াকে ভাবি তাই পিছদিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে। তেজা আৰু কানায়ে ক'ত কি খাই চাই থাকিবলৈ মনে মনে শিকাইও দিলে। সেইদিনা তেজা, কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল, কাৰণ তুলাই তেজা আৰু কানাইৰ লগ নেৰে। তেজাই এবাৰ বুদ্ধি কৰি তুলাক দূৰৰ পৰা গৰু এটা খেদি আনিবলৈ কলে। তুলাই গৰুটো খেদি আনিবলৈ গল। তুলা আঁতৰি গলে তৎক্ষণাৎ বৰকাছজনী ওলাই সিহঁতক দুয়োকে খাবলৈ দি গুচি গল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তুলাই দূৰৰ পৰা সিহঁতে কিবা খোৱা যেন দেখি লৰালৰিকৈ আহি কলে, তহঁতে কি খালি? মই কাবৈ কৈ মাতিছো, মোকো দে। তুলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তুলাক কলে, আৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেকি খা। কিন্তু এই কথা মাৰৰ আগত নকবি তই, কলে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ।
তুলাই পাতখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেইদিনা তুলা ঘৰলৈ উভতি আহিলে মাকে তুলাৰ মুখখন পকা সুমথিৰা যেন হৈ থকা দেখি বুজিলে যে তাইও সিহঁতৰ লগত আজি কিবা খালে। তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, সিহঁতৰ লগত কি খালি ক? তুলাই কোনো ৰকমে নকয়। শেষত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয়ত দেখুৱালে। তাই হৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে বৰকাছ হোৱা সতিনীয়েকে পুতেক জীয়েকক কিবা খাবলৈ দিয়ে। ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুদ্ধি পাতিলে। তাই শোৱা পাটিৰ তলত শলাগুটি কিছুমান থৈ তাই নৰিয়া হৈছে বুলি শুই থাকিল। গিৰিয়েকে কি হৈছে বুলি তাইক সুধিলে তাই উহ আহ কৰি ইকাটি সিকাটি কৰে আৰু শলাগুটিবোৰৰ মেৰমেৰাই উঠে। গিৰিয়েকে অনেককৈ সুধিলে। তাই কলে, মোৰ বৰ নৰিয়া, মোৰ হাড়ে মূৰে ভাঙি যাবলৈ ধৰিছে, মোৰ প্ৰাণ যায়। ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে বৰ ভয় খাই মংগলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হব বুলি সুধি মংগল চোৱালে। মংগলতীক লাগিয়ে আগৰে ৰূপবান খুৱাই শিকাই থৈছিল যে তোক মোৰ গিৰিহঁতে মংগল চাবলৈ মাতিলে তই কবি যে বৰ পুখুৰীত থকা বৰ কাছজনী মাৰি খুৱালে মোৰ নৰিয়া ভাল হব। মংগলতীয়ে সেইখিনিকে মনতে মংগল চাই কলে। গিৰিয়েকে সকলো ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভৰসা কৰি কলে। ৰাইজ সন্মত হৈ গল। কুলুকি জাল লৈ কাছ ধৰিবলৈ আহিল। ৰাইজ অহাৰ আগতে এই কথা ভূ পাই লৰা ছোৱালী হালে মনে মনে কান্দি কান্দি বৰ কাছজনী সেই বাতৰি কলে। মাকে সিহঁতক কলে, মই কাৰো জাল পৰত নপৰো। ইহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব, তেতিয়া তহঁতে ভগা জাকৈ এখন লৈ আহিবি, মই তাতে উঠিম। কিন্তু মোক মাৰি যেতিয়া মোৰ মঙহ তহঁতক খাবলৈ দিব, তহঁতে নাখাবি। তহঁতে সেইদিনা তেল সাৰণিৰে ভাত খাই থাকিবি। মোৰ আগ হাতোৰা 2টা, তহঁতে কাছ বাছটো খুজি লৈ এই পুখুৰী পাৰতে পুতি থবি। তাতে মই এজোপা জবা ফুলৰ গছ হৈ থাকিম, সেয়ে তহঁতক দুখত তাৰিব। এই বুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে। কাছ ধৰিবৰ মনেৰে গয়া মানুহ গৈ পুখুৰীত নামিল। পল জুলুকি জাল বাই পানী ঘোলা কৰিলে, কিন্তু কোনো কাছ ধৰিব নোৱাৰিলে। শেষত ভাগৰি সকলো পাৰত উঠিল। তেজা আৰু কানাই ভঙা জাকৈ এখন লৈ ৰাইজক কলে যে আমি এই জাকৈৰে কাছ ধৰি দিব পাৰো। ৰাইজে সিহঁতৰ কথা শুনি হাঁহি শিকিন্দালি মাৰি কলে, বাৰু ভেটিগুটি দুটাই কাছ ধৰে হেনো, বাৰু চাওচোন কি কৰে ইহঁতে। ইয়াৰ পিছত যাই জকাইখনেৰে 2 চাপ কি 4 চাপ মাৰিলে কাছ জাকৈত উঠিল। ৰাইজে দেখি আচৰিত মানিলে। ইফালে লাগিয়ে যেতিয়া সেই বৰকাছজনী ধৰা পৰিছে বুলি শুনিলে, তেতিয়া গা ভাল পাইছো বুলি শোৱা পাটিৰ পৰা উঠিল। বৰ কাছজনী চোতালত পেলাই কাটি থাকোতে লৰা ছোৱালী হালে কাছ কাটটোক খুজি আগ হাতোৰা 2টা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থলেগৈ। সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানাইয়ে ভাতৰ পাতৰ তলত গাঁত খান্দি লৈ সেইবোৰ পুতি থৈ তেল সাৰণি খুজি লৈ ভাত খাই উঠি গুচি আহিল। সিহঁতে পুখুৰীৰ পাৰত য'ত সেই হাতোৰা 2টা পুতি থৈছিল, তাতে এজোপা জৰা টেঙা আৰু এজোপা জবা ফুলৰ গছ হয়। জবা গছজোপা সুন্দৰ মনোমোহা জবা ফুলেৰে জমক জমককৈ ধৰিলে আৰু জৰাজোপাতো সুন্দৰ জৰা টেঙা উপচি পৰিল। তেজা আৰু কানাইয়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ 2জোপাৰ তলতে বহি জিৰাই সৈতে কথা পাতি থাকে। এদিন সেই দেশৰ এজন ৰজাই দলা ঘোঁৰাৰে সেইপিনে যাওঁতে জৰা গছত জৰা টেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গল আৰু সুন্দৰ জবা ফুল গোটা চেৰেক আনি পিন্ধিবৰ মন গল। তেওঁ সেইখিনিতে দলা ঘোঁৰা ৰখাই মন্ত্ৰীক ফুল আৰু টেঙা আনিবলৈ পঠিয়াই দিলে। লৰা ছোৱালী হালে মন্ত্ৰীক দেখি কলে যে জৰা আৰু জবা আমাৰ, ৰজাই নিজে আহি খুজিলেহে আমি দিম। মন্ত্ৰীৰ মুখৰ পৰা ৰজাই এই কথা শুনি সুন্দৰ লৰা ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দলাৰ পৰা নামি আহিল। কানাইয়ে ৰজাৰ আগত আঁঠু লৈ কলে, যদি স্বৰ্গদেউ মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে, তেনেহলে আমি স্বৰ্গদেউক এই টেঙা আৰু ফুল দিম। ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল। সেই দেখি তেওঁ কলে, বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেউক বিয়া কৰি নিম, কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক,
হলে মই নিশ্চয় বিয়া কৰাই লৈ যামহি। তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল। গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক পৰুৱা ফৰিং খুৱাই ফুৰে। কানাইয়ে এটা ডালিমৰ পুলি আৰু সেই মইনা চৰাইটো স্বৰ্গদেউক দিলে আৰু কলে, স্বৰ্গদেউ লৈ যাওক। ডালিম জোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱেও মাত লব, তেতিয়া স্বৰ্গদেৱে আহি তেজা বাইদেউক বিয়া কৰাই লৈ যাব লাগিব। ৰজাই সেই কথাত মান্তি হৈ জৰা টেঙা, জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গল। ওপৰত কোৱা মতে ৰজাক কবলৈ তেজা আৰু কানাই মাকে আগেয়ে কানাইক শিকাই থৈছিল। সেই দেখি কানাই সেইদৰে কব পাৰিছিল। ৰজাই ডালিম পুলিটো তেওঁ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনা এটা সোণৰ সজাইত সোমাই ঘৰৰ পিৰালিতে আৰি দিলে। এইদৰে কিছুকাল গল। লাহে লাহে ডালিম পুলিও ডাঙৰ হল। ডালিমে ফুল ধৰিলে, কলি পেলালে আৰু আজিলৈকে ডালিম কলি ডাঙৰ হৈ পকিল। ইপিনে তেজাও গাভৰু হল। মইনাও কলকলালে, তাৰ পিছত মাত ললে। তথাপিও তেজাৰ কথা ৰজাৰ মনত নপৰিল। এদিন ৰজাই খাই বৈ উঠি তামুলী চৰাত বহি জিৰাইছে। এনেতে সেই মইনাটোৱে মাত লগালে, তেজাৰ নিজৰ পৰিল, ডালিম পকি সৰিল, মইনাও লগালে মাত, কিনো ৰজা ভুল গল, তেজাবাই গাভৰু হল। ৰজাই কিহে মাতিছে বুলি ঘূৰি পকি চাই একো নেদেখি বহি থাকিল। এনেতে আকৌ মইনাই মাত লগালে, ডালিম পকি সৰি গল, তেজাবাই গাভৰু হল, তেওঁ ৰজাৰ মনত নহল। এইবাৰ ৰজাই পদ কেইফাকি শুনি চাটকেৰে তেজাৰ কথা মনত পৰি উঠিল। উঠি গৈ ৰজাই দেখিলে ডালিম গছত ডালিম পকি আছে। তেতিয়া ৰজাই সাজপাৰ পিন্ধি টেকেলা বেঙেনা লগোৱা লিকচৌ লগত লৈ তেজাক বিয়া কৰি আনিবলৈ গল। ৰজা ওলাই গলে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে, বাই, ৰজা কলৈ গল তই কব পাৰনে? বুঢ়ীয়ে উত্তৰ দিলে, পাৰোতো, ৰজাই কি কৰে কলৈ যায় তুমিহে ভুই নোপোৱা, আমি ভু পাও। বোলো ভেলেকি আই, ৰজাই তোমালৈ সতিনী আনিব গৈছে। শুনিছো চহকী খেতিয়কৰ এটা তেজা নামেৰে ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে। বুঢ়ী বেটীৰ কথা শুনি ৰাণীয়ে হুৰা হুৰে কান্দিবলৈ ধৰিলে। বুঢ়ীয়ে কুঁৱৰীক বুজনি দি কলে, আই, তুমি নাকান্দিবা, মই বুদ্ধি দিওঁ শুনা, তুমি সেইমতে কাম কৰা। কালিলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেই ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব নিদিবা, আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা। তথাপি কিজানি নামি আহে, সেই দেখি আজিয়ে আৰু এটা বুদ্ধি কৰি লোৱা। ঘৰৰ দুৱাৰ মুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয়া কৰি থবা, যেন তেজাৰ গাৰ কাপোৰ লাগিলেই দুয়োটি পৰি যায়। ঘৰৰ দুৱাৰ পোলাৰ গাঁঠি এনেকৈ কাটি থবা, তেজাই চুলেই সি খুলুকি যায়। বহা পীৰাৰ সুৰা এনেকৈ ভাঙি থবা, তেজাই তাৰ ওপৰত বহিলেই যেন সুৰা ভাঙি যায়। খোৱা ছাল পীৰাৰ সুৰাও সেইদৰে ভাঙি লগাই থবা, যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গলে ভাঙি পৰে। ইয়াকে কৰিলে ৰজাই তেজাক অমংগলীয়া তিৰোতা বুলি খেদি দিব। বুঢ়ীৰ বুদ্ধি শুনি ৰাণীয়ে তাকে কৰিলে। সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে। তেজাও বাপেকৰ ঘৰৰ পৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু সুধিলে, আইৰে দিনৰে চকুৰি চাপা, তাৰে তিনি কৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি পেৰা, তাৰে তিনি কৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি কি, তাৰে তিনি কৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি গৰু, তাৰে তিনি কৰি মইহে পাওঁ। আইৰে দিনৰে চকুৰি মহ, তাৰে তিনি কৰি মইহে পাওঁ। তেজাই এনেদৰে বিনাই থাকোতে মাহীয়েকে তেজাক ভেকাহি মাৰি কলে, মই কুটা এগছকো তোক নিদিওঁ। তাৰ পিছত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল। আহিবৰ সময়ত মনৰ বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল। আইৰে দিনৰে একে
ভাইটি ভাই সিও মোৰ লগতে যায়। তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে। যেতিয়া তেজাই পিছলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়া তেজাৰ বাপেকৰ ঘৰ সকলো বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে। বাপেকে দেখিলে সৰ্বনাশ। তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে, হে মোৰ মৰমৰ মৰমৰ তেজা, এবেলি পাছলৈ চা, হে মোৰ লাহৰি মৰমৰ তেজা, এবেলি পাছলৈ চা। বাপেকৰ বিননি শুনি অলপ কেৰাহীকৈ চালে। 4 ভাগৰ এভাগ বস্তু বাপেকৰ ঘৰত ৰল আৰু বাকী 3 ভাগ তেজাৰ লগত আহিল। এই দেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক মাকৰ ফালে উভতি চায়। বুঢ়ীয়ে আগেয়ে শিকাই থোৱাৰ দৰে ৰাণী গৈ নাও চপা ঘাটতেই বহি আছিল। তেজাৰ নাও যেতিয়া ঘাট চাপিলহি, তেতিয়াই ৰাণীয়ে মাত লগালে, এইপিনে নুঠিবি হাঁহিনী তেজা, ৰজাই গা ধোৱা ঘাট। এই কথা শুনি তেজাই আন এটা ঘাটলৈ উঠিবলৈ যাওঁতে ৰাণীয়ে আকৌ মাত লগালে, এইপিনে নুঠিবি হাঁহিনী তেজা, ৰজাই চাউল ধোৱা ঘাট। এইদৰে যেনিয়েই তেজা উঠিবলৈ যায়, তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে। এনেতে ৰজা আহি পালেহি। ৰজাক দেখি তেজাই বিনাই কলে, শুনা শুনা নিপনি ৰজা, ৰাণী বাই বুলিছে হাঁহিনী তেজা। ৰজাই কলে, বোলকে বোলকে খাখিনি তেজা, তুমি হবা মাদৈ, মই হম ৰজা। এই বুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটে দিয়েই তেজাক তুলি আনিলে। ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল। তেজাই ঘৰৰ দুৱাৰ মুখ পাই কলপুৰিৰ তলত থিয় হওঁতেই তেজাৰ কাৰ কাপোৰৰ আচল লাগি কলপুৰি দুটা পৰি গল। তাকে দেখি কুঁৱৰীয়ে মাত লগালে, কৰ পৰা আহিলি হাঁহিনী তেজা, আহিয়ে ভাঙিলি কলপুলি দুটা। তাৰ পিছত তেজা ঘৰ সোমাওঁতে ঘৰৰ দুৱাৰৰ তেজাৰ হাত লাগি পোলাটো সুলকি পৰি ডাল ডাল হল। কুঁৱৰীয়ে মাত লগালে, কৰ পৰা আহিলি হাঁহিনী তেজা, আহিয়ে ভাঙিলি দুৱাৰৰ পোলা। ইয়াৰ পিছত তেজা বৰপীৰাত বহোতে বৰপীৰাৰ খুৰা ভাঙি পৰিল। কুঁৱৰীয়ে মাত লগালে, কৰ পৰা আহিলি হাঁহিনী তেজা, আহিয়ে ভাঙিলি বৰপীৰাৰ খুৰা। ৰাতি তেজাই ছালপীৰাত শুবলৈ যাওঁতে সেইদৰে ছালপীৰাৰ খুৰা ভাঙি পৰিল আৰু ছালপীৰাৰ ভঙাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে, কৰ পৰা আহিলি হাঁহিনী তেজা, আহিয়ে ভাঙিলি ছালপীৰাৰ খুৰা। এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক কলে, শুনা শুনা নিপনি ৰজা, ৰাণী বাই বুলিছে হাঁহিনী তেজা। ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টালি বুলি ভাবি ভালকৈ বুজিব পাৰি ৰজাই উৰাই দি তেজাক কলে, বোলকে বোলকে খাখিনি তেজা, তুমি হবা মাদৈ, মই হম ৰজা। ইয়াৰ পিছত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শুৱাই থাকিল। ইপিনে মাহীয়েকৰ হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হল আৰু তাইৰ নিজৰ জীয়েক তোলা হব নোৱাৰিলে। মাহীয়েকে সেই দেখি পেটে পেটে এটা বুদ্ধি সাজিলে। এদিন ৰজাৰ ঘৰলৈ গৈ ৰজাৰ আগত তেজালৈ বৰ মৰম দেখুৱাই কলে, ইমান দিন হল ছোৱালীজনী মাক বাপেকৰ ঘৰলৈ যাব পোৱা নাই, বপুৰীৰ চাগে বৰ হেঁপাহ লাগি আছে। বাপেকে দিনে ৰাতিয়ে খেতিৰেই মন পুতি থাকে, ঘৰৰ আন কথা খবৰকে নকৰে। ছোৱালীজনী দেখিবলৈ নাপাই মোৰো মনটো সদায় হমহমাই আছিল। সেই দেখি মই নিজে আহি তাইক দিন চেৰেকলৈ লৈ যাবলৈ আহিলো। তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠাই দিলে। তেজাক লগত লৈ মাহীয়েকে নিজৰ ঘৰ পালেহি। আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে চালি তাঁতখন এৰি থৈ আহিছিল। তেজাক যদিও মাহীয়েকে বৰকৈ আতৌপুতৌ কৰি খুৱাই বুৱাই ৰাখিছিল, কিন্তু দিনে ৰাতিয়েই চেলু নিবিচাৰি নাছিল। এদিন মাকৰ শিকনি মতে দুলাইত যাক কলে, ভনীতি, তোমাক ৰজাই দিয়া খাৰুমণি ধুৰি আজোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে? তেজাই কথাষাৰ ভালভাৱে বুজি কলে, পিন্ধি চোৱা, কিনো হল পিন্ধিলে? এই বুলি তেজাই নিজৰ হাতৰ কাণৰ অলংকাৰবোৰ সলকাই তুলাক পিন্ধাই দিলে। এনেতে তেজাই মাহীয়েকে ওচৰলৈ আহি তেজাক কলে, আই আচোন তোৰ অকণি চাওঁ আৰু মূৰটো আচুৰি দিওঁ। এই বুলি মাহীয়েকে তেজাক লৈ অকণি চাবলৈ বহিল। অকণি চাই থাকোতে হঠাৎ এবাৰ মাহীয়েকে এডাল সৰু লোৰ শলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মূৰতে মাৰি দি কলে, তই শালিকী চৰাই হ। তেতিয়া তেজা শালিকী চৰাই এটা হৈ ঘৰৰ চালতে পৰিলগৈ।
এই ঘটনাৰ পিছদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলে। তেজাৰ মাহীয়েকে তোলাকে তেজাৰ ৰিহা মেখেলা কাপোৰ কানি অলংকাৰ পাতি পিন্ধাই দি ঠিক তেজা যেনেকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। তোলাও দেখিবলৈ অনেক গুণ তেজাৰ নিচিনা আছিল। সেই দেখি ৰজাৰ চকুত সেইটো বৰকৈ উপহাস যেন নালাগিল আৰু যি অলপ অচৰপ লাগিছিল। ৰজাই ভাবিলে যে মাকৰ ঘৰতে এইকেইদিন মুকলি মুৰীয়া হু হাই থাকি তেজা তেনে হৈছে। শালিকী চৰাইটিও ৰজাৰ ঘৰীয়া দলা মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ ঘৰৰ ছালতে বাহ ললে। তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাঁততে এৰি গৈছিল। তোলা আহি এতিয়া সেই তাঁত ববলগীয়াত পৰিল, কিন্তু তোলাই ভালকৈ কাপোৰ বব নেজানে। এদিন তাঁতৰ পাতত বহি তোলাই তাঁত ববলৈ গৈ বব নাজানি সূতাবোৰ ছিঙি ভাঙি একাকাৰ কৰিছে। তাকে দেখি শালিকা চৰাইটিয়ে উৰা মাৰি আহি তাঁতশালৰ চালিত পৰি কবলৈ ধৰিলে, ৰজা ওচৰতে বহি আছিল। এই কথা শুনি ৰজা শালিকীটোৱে কি কয় বুলি একো নাভাবি নাপাই মনে মনে থাকিল। আন এদিন দুপৰীয়া ৰজা খাই বৈ উঠি তোলাৰে সৈতে বহি পাশা খেলিছে। এনেতে শালিকীটিয়ে উৰি আহি অলপ দূৰতে বহি মাতিবলৈ ধৰিলে, ৰজাই শালিকাৰ কেলকলনি প্ৰথমতে বৰকৈ কাণ নকৰি একান্ত মনে পাশা খেলিছে, কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে, ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে। ৰজাই লাহেকৈ ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই কলে, তই যদি আন কোনোবাহে তেন্তে উৰি আহি মোৰ হাতৰ পৰা পিয়াহ লাৰুটি লৈ গুচি যাবি, আৰু যদি মোৰ কোনোবা আপোন মানুহে তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাবি। এই বুলি ৰজাই কলে। শালিকীটি উৰি আহি ৰজাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে। ৰজাই চৰাইটোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত এটা কিবা খহটা বস্তু লাগিল। তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লোৰ শলা। ৰজাই টানি শলাডাল উলিয়াই আনিলে। শালিকা গুচি তেজা হল। ৰজা অবাক। তাৰ পিছত ৰজাই তেজাৰ মুখৰ পৰা আগৰে পৰা গুৰিলৈকে তেজাৰ মাহীয়েক আৰু তোলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওডাঙক হুকুম দিলে যে সি তোলাক কাটি তাইৰ মঙহ এটা টুমত হাত ভৰি মূৰ এটা টুমত ভৰাই আৰু এটাত চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে। ৰজাৰ হুকুম মতে কাম হল। ৰজাই দুটা মানুহৰ হাতত সেই টুম দুটা আৰু চুপিটো তোলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত কব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই টুম পহুৰ মঙহ পঠিয়াইছে, আৰু যিটো টুমত তোলাৰ মূৰ আৰু হাত ভৰি আছে সেইটো টুম সিহঁতে নিদি সেইদিনা ৰাতি লগতে ৰাখি পিছদিনা দোকমোকালিতে দুৱাৰ মুখত থৈ গুচি আহিব। ৰজাৰ মানুহে সেইদৰেই কাম কৰিলে। তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোনা আপুনি কবলৈ ধৰিলে, মোৰ জীয়ৰী কৈয়ে মোলৈ টোপলা পঠালে, আৰু সেইজনীয়ে ইমান দিনে কুটা গছকো পঠোৱা নাছিল। ৰাতি তোলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰ পৰা তেল উলিয়াই চাকি লগালে। ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল। তোলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে। ইফালে ৰাতি সকলোবোৰৰে খোৱা হল। মানুহ দুটাই খোৱা পাতিৰ পৰা বাগ দি গাবলৈ ধৰিলে, তুমি ৰান্ধিলে, কুটুমেই বাঢ়িলে, কুটুমেই কুটুমক খালে, কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকভকালে। ভিতৰৰ পৰা তোলাৰ মাকে সিহঁতক সুধিলে, তহঁতে কি গাইছ? সিহঁতে কলে, এ আই, জ্বৰৰ তাপত আমাৰ জ্ঞান নাই, কিবা মুখত আহিছে, কিবা গাইছো। পিছদিনা পুৱাই তোলাৰ মাক খোৱা পাতিৰ পৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গল আৰু দুৱাৰ মুখতে এটা টুম পৰি আছে। তাই টুমটো মেলি চাই তাৰ ভিতৰত তোলাৰ মূৰ আৰু হাত ভৰি দেখি চিনি পাই আগ্ৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰা হুৰে কান্দিবলৈ ধৰিলে। মই কি ভুল কৰিলো? এয়া কি? এয়াতো মোৰ তোলা। মই লোভতে মোৰ জীয়ৰীজনীক মাৰি পেলালো। মোৰ সোণৰ কলিজা খুলি খালে। মোক ভগৱানে কেতিয়াও মাফ নকৰে।